চাইনাই আমাৰ ৰাজ্য অৰুণাচল প্ৰদেশ কিয় বিচাৰে? চাইনাই এতিয়া বৰ্তমান অৰুণাচল প্ৰদেশৰ পিছত বহুত বেয়াকৈ লাগি আছে। China has kicked off another cases are in Arunachal Pradesh. আজিৰ এই ভিডিঅ'টোত যিখিনি কথা কম 90% মানুহে এই ইয়াৰ গভীৰতাটো বুজি নাপায়। এতিয়া চাইনাই আমাৰ অৰুণাচল প্ৰদেশখন বিচাৰে কিয়? অবভিয়াছলি ইয়াৰ কিছুমান ৰিজন আছে। আৰু এই অৰুণাচল প্ৰদেশ কব্জা কৰিবৰ বাবে চাইনাই কি ষ্ট্ৰেটেজি লৈছে আৰু সেই ষ্ট্ৰেটেজিবিলাক আমি ইণ্ডিয়াই কেনেকৈ ডিফেন্স কৰিব পাৰিম তাৰ বাবে আমাৰ ষ্ট্ৰেটেজি কি আৰু আমি ইয়াত ছাকচেছফুল হ'মনে? তো ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টো আমি যে আলোচনা কৰিম। 1962 চনত ইণ্ডো চাইনা ৱাৰৰ কথা ব্ৰিটিছে ভাৰতৰ আৰু তিব্বতৰ যিটো বাউণ্ডেৰী সেই বাউণ্ডেৰীটো অৰুণাচলৰ সীমাৰে মেকমোহন লাইন তেওঁলোকে ডিক্লেয়াৰ কৰিলে। পিছত 20 অক্টোবৰ 1962 চনত চাইনাৰ পিপল চেলিব্ৰেশ্যন আৰ্মিয়ে মেকমোহন লাইন পাৰ কৰে আৰু এই পাৰ কৰি কিনে আমাৰ অৰুণাচল আৰু আকচাই চীনত আক্ৰমণ কৰে। তাৰপিছত এই আক্ৰমণত ভাৰতে আকচাই চীন হেৰুৱালে, কিন্তু অৰুণাচল প্ৰদেশ বৰ্তমানো আমাৰ ভাৰতৰ এটা অংশ হৈ আছে। ছেকেণ্ডলি, অপজিং লোন গ্ৰেণ্ট ফৰ অৰুণাচল প্ৰদেশ 2009 চনত আমাৰ ভাৰতে ADB অৰ্থাৎ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আমাৰ ভাৰতে ঋণ বিচাৰিলে, লোন ল'ব খুজিলে যে আমাৰ ভাৰতৰ যিবিলাক বৰ্ডাৰ এৰিয়া আছে, তো বৰ্ডাৰ এৰিয়াবিলাক ভাৰতে আমি ডেভেলপ কৰিম। তো সেই যে চাইনা আৰু ইণ্ডিয়াৰ মাজত যিটো বৰ্ডাৰ এৰিয়া হ'ব, তো সেইটো অৰুণাচল প্ৰদেশৰ মাজতে হ'ব, অৰুণাচলৰ বাউণ্ডেৰীটো হ'ব। তো এই অৰুণাচলৰ সেই বাউণ্ডেৰীটোৰ বাবে ভাৰতৰ বেলেগ বেলেগ বাংলাদেশ হওক, ভূটান হওক, নেপাল হওক, সেইবিলাকৰ বাউণ্ডেৰীৰ কথা বেলেগ, পাকিস্তান সেইবিলাক বাউণ্ডেৰীৰ কথা বেলেগ, কিন্তু চাইনা আৰু আমাৰ ইণ্ডিয়াৰ যিটো বাউণ্ডেৰী আছে সেই বাউণ্ডেৰীটো অৰুণাচলৰ সীমাৰে হ'ব। তেতিয়া চাইনাই ক'লে যে অৰুণাচল আমাৰ টেৰিটৰী হয়, আমাৰ ঠাই হয়। তো এইটো অৰুণাচলৰ চাইনাৰ মেজৰিটি ভোটে এই প্ৰজেক্টটো কেঞ্চেল কৰি দিলে। চাইনাই কৈছে যে অৰুণাচলখন আমাৰ টেৰিটৰী হয়, তো অৰুণাচলৰ ডেভেলপমেণ্ট আমি কৰিম, ভাৰতে কৰিব নালাগে। আৰু থাৰ্ডলি, চাইনাৰ প্ৰিমিয়াৰ জৌ এনলাই যেতিয়া ইণ্ডিয়া ভিজিট কৰে, তেতিয়া আমাৰ ইণ্ডিয়াৰ PM আছিল অটল বিহাৰী বাজপেয়ী। তেওঁ অটল বিহাৰী বাজপেয়ীক কৈছিল যে আপোনালোকে আকচাই চীন আছে, তো এতিয়া আমি হেৰুৱাইছোঁ আকচাই চীন, তো আকচাই চীনৰ ক্লেইমটো আপোনালোকে এৰি দিয়ক, তেতিয়াহ'লে আমি অৰুণাচলৰ ক্লেইম এৰি দিম। তেওঁলোকে সেনেকৈ কৈছে, কথাটো আল্টিমেটলি কেনেকুৱা হৈছে, আমাৰ টেৰিটৰীৰ বিপৰীত তেওঁলোকে আমাৰ টেৰিটৰী আমাক দিব, আমাৰ ঠাইৰ অবিহনে তেওঁলোকে আমাৰ ঠাই দিব। আকচাই চীনতো আমাৰে, যি আমি হেৰুৱাইছোঁ ইতিমধ্যে, পিপল চেলিব্ৰেশ্যন আৰ্মি চাইনাই লৈ গৈছে। তাৰপিছত 2007 চনৰ এটা ঘটনা, 107জন IS অফিচাৰ আমাৰ ইণ্ডিয়াৰ পৰা চাইনা গ'ল কিবা এটা অফিচিয়েল ভিজিটৰ বাবে। তো সেই IS অফিচাৰৰ ভিতৰত এজন IS অফিচাৰ আছিল গণেশ কাও। তেওঁৰ ঘৰ আছিল অৰুণাচলত, তেওঁ নাগৰিক আছিল। তেতিয়া সেই 107জনৰ ভিতৰত যিকেইজন গোটেইকেইজন চাইনা গ'ল, সেই চাইনা যাওঁতে 107জনৰ ভিতৰত 106জনৰ ভিজা ঠিকে থাকিল, একজনৰ মই যে ক'লোঁ গণেশ কাও, তো সেই তেওঁৰ ভিজা কেঞ্চেল কৰি দিলে। আৰু কেঞ্চেল কৰি পিনে অৰুণাচল গভৰ্ণমেণ্টে ক'লে যে এই গণেশ কাওক ভিজাৰ কোনো দৰকাৰ নাই, কাৰণ তেওঁ আমাৰে চিটিজেন হয়, অৰুণাচলটো যিগতে আমাৰে, তো তেওঁ আমাৰে চিটিজেন হয়, তো তেওঁক ভিজাৰ একো দৰকাৰ নাই। তো তেওঁলোকে তেনেকুৱা কৈছে, অৰুণাচলখন তেওঁলোকৰ ঠাই বুলি ভাবে। এতিয়া আৰু এটা কথা বহুতে হয়তো নাজানে, যে এতিয়া আমি জানো, আমাৰ ভাৰতৰ আমি সকলোৱে জানো যে আমাৰ অৰুণাচল, সেই ঠাইখিনিৰ নাম আমি অৰুণাচল বুলি জানো। এতিয়া সেই ঠাইখনক চাইনাই কি বুলি কয় জানেনে? চাইনাই অৰুণাচলখন তেওঁলোকৰ ঠাই বুলি ভাবে, আৰু তেওঁলোকৰ ঠাই বুলি ভাবে কিন্তু চাইনাই সেই ঠাইখনক নাম দিছে জাংনান। এতিয়া চাইনাই যে বিচাৰে অৰুণাচলখন, তো ইমানবিলাক বিচাৰাৰ বহুতবিলাক ৰিজন আছে। ইয়াৰে জিঅ'গ্ৰাফী, ইয়াৰে কালচাৰ, ইয়াৰে যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন, তো লোকেশ্যনটোৰ ওপৰত কথা আহে। ইয়াৰে যি জিঅ'গ্ৰাফী আছে, তো জিঅ'গ্ৰাফী বুলি কোৱাৰ লগে যিটো ভৌগোলিক এৰিয়া আছে, তো যি ব্ৰহ্মপুত্ৰ আছে, তো ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ আহিছে অৰুণাচলৰ মাজেৰে এইপিনে আমাৰ অসমত সোমাইছে। তো অৰুণাচলৰ মাজেৰে ব্ৰহ্মপুত্ৰ আহিছে, য'ত পানী থাকে তাত সকলো থাকে। তো অৰুণাচলততো পানী ব্ৰহ্মপুত্ৰ বঢ়িয়াকৈ আহিছে, তো সেইবাবে আমাৰ অসমৰ মাজতো ব্ৰহ্মপুত্ৰ গৈছে, তো সেইবাবে খেতি বাতি বঢ়িয়াকৈ ধুনীয়াকৈ হয়। তো অৰুণাচলতো পানী আছে বাবে চাইনাই টাৰ্গেট কৰে এই অৰুণাচলখন। তাৰপিছত টাইমছ অফ ইণ্ডিয়াৰ এটা আৰ্টিকেলত আছিল যে অৰুণাচলৰ টাৱাং মনেষ্ট্ৰী আৰু এটা সময়ত এই তিব্বতৰে অংশ আছিল। লগতে ইয়াৰে কানেকশ্যন আছিল চাইনাৰ যে লাচা মনেষ্ট্ৰী আছে, তো লাচা মনেষ্ট্ৰীৰ লগত এই টাৱাং মনেষ্ট্ৰীৰ কানেকশ্যন আছে বুলি কৈছে। ইয়াৰে পাছত অৰুণাচলৰ মনপা ট্ৰাইব, টিবেটিয়ান বুদ্ধিজিমে এই টিবেটিয়ান কালচাৰবিলাক ফ'ল' কৰে, তো সেইবাবে তেওঁলোকে এই অৰুণাচলখন তেওঁলোকৰ বুলি ক্লেইম কৰে। ছেকেণ্ডলি, অৰুণাচলৰ যিটো লোকেশ্যন, অৰুণাচল ঠাইখন যিটো লোকেশ্যন, সেই অৰুণাচল ঠাইখনৰ পৰা চাইনাৰ বহুত বেছি ভয় হয়। ইণ্ডিয়াই যদি IBM ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল যেনে অগ্নি, ব্ৰহ্মোছ এইবিলাক যদি অৰুণাচলৰ পৰা যদি নিক্ষেপ কৰে চাইনালৈ, তেতিয়াহ'লে চাইনাৰ যি চেণ্টাৰ লাইন আছে, তো একদম মধ্যভাগত, তো সেই চাইনাৰ চেণ্টাৰ লাইনত সেই
মিছাইলবিলাক কৰিব আৰু মিছাইলবিলাক কৰি পিনে চাইনাক বহুত বেছি ডেমেজ কৰিব সেইবাবে চাইনাই এই অৰুণাচলখনৰ পৰা বহুত বেছি ভয় হয় যে যদি ইণ্ডিয়াই যদি কিবা কাৰণে তাৰ পৰা এই অগ্নি হওক ব্ৰহ্মছ হওক সেই মিছাইলবিলাক যদি মানে নিক্ষেপ কৰে তেতিয়াতো বহুত ডেমেজ হৈ যাব চাইনাখন সেইকাৰণে অৰুণাচলখন তেওঁলোকে বিচাৰে এতিয়া আমি কথা পাতোঁ অৰুণাচলখন লোৱাৰ বাবে চাইনাই কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লৈছে তেওঁলোকক ডিফেন্স কৰিবৰ বাবে আমাৰ কেনেকুৱা ষ্ট্ৰেটেজি সেইখিনি কথা ষ্ট্ৰেটেজি নম্বৰ 1 চাইনাই 2000 চনত ব্ৰহ্মপুত্ৰ যি অৰিজিনেল তাৰ পৰাই হয় ন তো ব্ৰহ্মপুত্ৰ নদী 2000 চনত বন্ধ কৰি দিছিল আৰু বন্ধ কৰি পিনে হঠাৎ তেওঁলোকে পানীখিনি ৰিলিজ কৰি দিছিল আৰু ৰিলিজ কৰি তেওঁলোকৰ এইটো কৰাৰ মটিভ এটাই আছিল যে নৰ্থ ইষ্টত বানপানীৰ সৃষ্টি কৰা আৰু সেইটোৱে হ'ল নৰ্থ ইষ্টত বানপানীৰ সৃষ্টি হ'ল হঠাৎ যেতিয়া পানীখিনি তেওঁলোকে এৰি দিলে চাইনাই মিছাইল ছিষ্টেম যেনেকৈ CSS-5 MPBM এইবিলাক ডেভেলপ কৰিছে আৰু শেহতীয়াকৈ একৰ্ডিং টু লেটেষ্ট নিউজ ৰিপৰ্ট মতে চাইনাই ৰবটিক চ'ল্ডাৰো বনাই আছে তেওঁলোকে যিবিলাক ৰবটিক চ'ল্ডাৰ গাড়ীবিলাক আছে তো সেই ৰবটিক চ'ল্ডাৰ তেওঁলোকে ডেভেলপ কৰি আছে আৰু থাৰ্ডলি চাইনাই এটা বহুত বেছি কাম মানে ডেঞ্জাৰ কাম কৰি আছে চাইনা যিবিলাক বৰ্ডাৰ এৰিয়াবিলাক আছে মানে ম্যাদী পট্টা নোহোৱা মাটিবিলাক সেই ম্যাদী পট্টা নোহোৱা মাটিবিলাকত চাইনাই গাঁও বনাই দিছে একদম মানে বেলেগ মানুহ মানে গাঁও বনাই দিছে তো এইটো কৰাৰ এটাই কাৰণ আছে সেই যে গাঁওবিলাক যে তাত যে বনাইছে মানে ইলিগেলি মানুহবিলাক যে থাকিব দিছে বা গাঁও যে বনাইছে সেই গাঁওবিলাক কৰাৰ এটাই কাৰণ হ'ল যে যদি চাইনাই গম নোপোৱাকৈ আমাৰ ইণ্ডিয়াই যদি চাইনাক যদি এটেক কৰিলে সেই যে গাঁৱৰ যিবিলাক মানুহবিলাক আছে সেই গাঁৱৰ মানুহবিলাক যাতে ডিফেন্স ছিষ্টেমৰ এটা ফাৰ্ষ্ট লেয়াৰ এটা হয় সেই মানুহবিলাক যাতে ফাৰ্ষ্ট যাতে এই আমাৰ ইণ্ডিয়ান আৰ্মিয়ে যাতে সেই মানুহবিলাকৰ লগত যাতে সংঘাত এটা হয় সেই সংঘাত হোৱা সময়ত চাইনাৰ মানে যি ডিফেন্স ছিষ্টেম আছে তেওঁলোক ৰেডি হ'ব পাৰিব তেওঁলোকে প্ৰপাৰ ষ্ট্ৰেটেজি বনাব পাৰিব সেইখিনি সময়ত সেইটো এটা ধুনীয়া এটা তেওঁলোকে মানে ষ্ট্ৰেটেজি এটা লৈছে আৰু 2016 চনৰ পৰা চাইনাই এতিয়ালৈকে 1025 বাৰ ভাৰতত মানে অৰুণাচলত আক্ৰমণ কৰিলে তো এইখিনি ক'লোঁ চাইনাৰ ষ্ট্ৰেটেজি কেনেকুৱা আৰু এতিয়া আমাৰ ভাৰতৰ ষ্ট্ৰেটেজি কেনেকুৱা তেওঁলোকক ডিফেন্স কৰিবৰ বাবে সেইখিনি ক'ম ফাৰ্ষ্টলি ইণ্ডিয়াৰ ডিফেন্স ছিষ্টেম আকাশ ডেভেলপ কৰিছে তেওঁলোকক ডিফেন্স কৰিবৰ বাবে ছেকেণ্ডলি নিৰ্ভয় ক্ৰাছ মিছাইল যিয়ে 100 মিটাৰ দূৰলৈকে ফ্লাই কৰিব পাৰে আৰু এনিমিৰ ৰাডাৰ ছিষ্টেম ডিটেক্ট কৰিব পাৰে লগতে ব্ৰহ্মছৰ আপগ্ৰেড ভাৰ্জন এতিয়া 400 কিলোমিটাৰ দূৰলৈকে নিক্ষেপ কৰিব পৰা হৈ গৈছে লগতে 2 কিলোমিটাৰ ৰেঞ্জৰ চ'ল্ডাৰ ফায়াৰ মিছাইলবিলাকো ডেভেলপ কৰিছে ইণ্ডিয়াই ল' ফ্লাই হেলিকপ্টাৰবিলাকো এইবিলাকে ধ্বংস কৰি দিব থাৰ্ডলি বৰ্তমান আমাৰ যি ভাৰতৰ পূব ছাইড আছে তো পূব ছাইডত বৰ্তমান ভাৰতৰ 1,20,000 ভাৰতীয় সৈনিক বৰ্তমান মজুত আছে লগতে এয়াৰফ'ৰ্চৰ 230 MKI স্কোৱাড্ৰন এইটো মানে ছাপোৰ্ট কৰা হয় তেজপুৰৰ পৰা আমাৰ তেজপুৰৰ পৰা এইটো ছাপোৰ্ট কৰা হয় আৰু ফ'ৰ্থ ইয়াৰ উপৰি আমাৰ লগতে ইণ্ডিয়াৰ বহুত বেছি কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি থকা হৈছে যিটো বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ যিটো ইঞ্জিনিয়াৰ অনন্ত কুমাৰ সিং তেওঁ কৈছে যে ইণ্ডিয়াত বৰ্তমান 20খন ব্ৰিজ চেভাৰেল কি টানেল এইবিলাক বনাই থকা হৈছে বৰ্ডাৰ এৰিয়াত যাতে ভৱিষ্যতে এইবিলাকে আমাক সুবিধা প্ৰদান কৰে কেনেকুৱা হ'ব ধৰক কিবা মানে যেতিয়া সেই বৰ্ডাৰ এৰিয়াত যেতিয়া এইবিলাক টানেল হওক ব্ৰিজ হওক এইবিলাক যেতিয়া ভালকৈ থাকিব যেতিয়া এটেক হ'ব তো এটেক হ'লে যাতে মানে আৰ্মিবিলাকক যাতে সোনকালে যাতে অহা যোৱা কৰিব পাৰে তো সেইবিলাক বহুত বেছি ডেভেলপ হ'ব আৰু 5 নম্বৰত আৰ্মিবিলাকক বৰ্তমান টিবেটলজি শিকাই আছে টিবেটলজি মানে হ'ল এই টিবেটলজিৰ ওপৰত কোৰ্চ দি আছে মানে এতিয়া চাওক চাইনাত কি চলে বুদ্ধিজিমে চলে তো যি আমাৰ বুদ্ধিষ্টৰ কালচাৰ বুদ্ধিষ্টৰ লেংগুৱেজ বুদ্ধিষ্টৰ হিষ্ট্ৰী তো এইবিলাক বৰ্তমান আমাৰ ইণ্ডিয়ান আৰ্মিবিলাকক শিকাই আছে যাতে চাইনাৰ ওপৰতে যাতে এই তেওঁলোকৰ এই যি লেংগুৱেজ আছে তো টিবেটলজিৰ ওপৰত যাতে তেওঁলোকৰ ওপৰতে যাতে হাবি হ'ব পাৰে আৰু 6 নম্বৰত এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা আমাৰ ভাৰতৰ গভৰ্ণমেণ্টে এতিয়া কি কৰে অৰুণাচল প্ৰদেশত বেছিকৈ অহা যোৱা কৰি আছে ইয়াৰ কাৰণ কি হয় যেতিয়া ভাৰত গভৰ্ণমেণ্টে অৰুণাচলত যেতিয়াকৈ অহা যোৱা কৰি থাকিব তেতিয়া চাইনাই মানে বেয়া পায় এটা কাৰণতে যে অৰুণাচলতো আমাৰ মানে ঠাই বুলি ভাবোঁ তো আপোনালোকে কিয় আহি থাকে মানে অৰুণাচলৰ মানুহখিনিক যাতে ভাৰতৰ ওপৰত যাতে এটা ট্ৰাষ্ট এটা বিল্ড কৰা আৰু এটা ভাল বণ্ডিং এটা কৰা তো সেইবাবে ভাৰতৰ গভৰ্ণমেণ্টে অৰুণাচলত বেছিকৈ ভিজিট কৰি থাকে যাতে তেওঁলোকৰ মাজত যাতে ভাৰতৰ প্ৰতি এটা বিশ্বাস এটা আহিছে তো সেইখিনি হৈছে কাৰণ আৰু এতিয়া আপোনালোকে মানে কি ভাবে এইটো যে চাইনাই অৰুণাচল প্ৰদেশ কব্জা কৰিব পাৰিব নে আমি এইটো অৰুণাচল প্ৰদেশ তেওঁলোকক আমি বাধা দিব পাৰিম মানে তেওঁলোকে কব্জা কৰাত তো আপোনালোকে কি ভাবে কমেণ্টত জনাব আপোনালোকৰ মন্তব্য ধন্যবাদ